আৰু যদি মই ইয়াত 10 দিনমান থাকিলোহেঁতেন হয়তো মই মৰি গ'লোহেঁতেন। মোৰ মানে গোটেই পেটে চেটে মানে বাগৰি গ'লহেঁতেন। মোৰ এনেকুৱা ছাইডত আহি গৈছিলে, তাৰপিছতে বেষ্টৰ এনেকুৱা মাজত হৈছিলে, তাৰপিছত এনেকুৱা কাষলি তলৰ এনেকুৱা ছাইডত হৈছিলে। নমস্কাৰ, মই আজি আকৌ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ মোৰ জীৱনত ঘটি যোৱা ঘটনাৰ বিষয়লৈ ক'বলৈ। 2015ত মোৰ কেঞ্চাৰ ধৰা পৰিছিল ৰাইট ব্ৰেষ্টত। তেতিয়া মোৰ এটা সৰু নামাত্ৰ অকণমানি এটা সৰু গুটি এটা আছিলে। মই এইদৰে বৰপুখুৰী পাৰত খোজকাঢ়ি থাকোঁতে এগৰাকী নাৰ্ছ বাইদেউ খোজকাঢ়িছিলে, আৰু তেতিয়া সেই নাৰ্ছ বাইদেউগৰাকীক মই কৈছিলোঁ, তেতিয়া তেওঁ ক'লে, আপুনি এবাৰ ডক্তৰক দেখুৱাটো ভাল। আৰু সেই বাইদেউজনীৰ নাম আছিলে নিৰ্জু বাইদেউ। তাৰপৰা ময়ো কথাটো চিন্তা কৰিলোঁ, চিন্তা কৰি হস্পিটেললৈ গ'লোঁ। গৈ পিনে তেতিয়া ONGC হস্পিটেল, ডক্টৰ নায়ক আছিলে তেতিয়া, আৰু তেওঁক দেখালোঁ। তেওঁক দেখুৱাৰ তেতিয়া ব্যস্তত হৈছে, মই অকণমান সংকোচ কৰিছোঁ, তেওঁ চাব বিচাৰিছে, মই নেদেখুৱালোঁ। আৰু কৈছে নাৰ্ছো আছে, আপুনি মোক দেখাওকচোন, এনেদৰে কৈছে, কিন্তু মই নেদেখুৱালোঁ। তাৰপিছতে মই সেই ডক্টৰক নেদেখাই গাইনী ডাক্তৰনীজনীৰ ওচৰলৈ গ'লোঁ, কাৰণ তেওঁ লেডি ডাক্তৰ হয়, তেওঁক মই দেখাব পাৰিম, এইদৰে মনতে ভাবি মই তেওঁৰ ওচৰত গ'লোঁ। কিন্তু তেওঁ মোক ক'লে, আপুনি যে চাৰ্জাৰী ডক্টৰ নায়কৰ ওচৰত যাওক। আকৌ মোক আগৰ সেই ডক্টৰ নায়কৰ ওচৰলৈ পঠাই দিলে। তাৰপিছতে ডক্টৰ নায়কে মোক আল্ট্ৰাচাউণ্ড এখন কৰিব দিলে। তেতিয়া আল্ট্ৰাচাউণ্ড এখন তাতেই কৰিলোঁ, ONGC হস্পিটেলতে এখন আল্ট্ৰাচাউণ্ড কৰিলোঁ। আল্ট্ৰাচাউণ্ড কৰাৰ পিছতেই মোক ক'লে, আপুনি অকণমান বাহিৰত বহকচোন। তাৰপিছতে মই বাহিৰত বহিলোঁ, আৰু তেতিয়া সেই আল্ট্ৰাচাউণ্ড কৰা ডক্টৰজনে ডক্টৰ নায়কক মাতি পঠিয়ালে, আৰু সেই ৰিপৰ্টটো মানে চালে কম্পিউটাৰত। চাওঁতে মানে তেতিয়াও মোক ডিক্লেয়াৰ কৰি দিয়া নাই মোৰ যে কেঞ্চাৰ হৈছে। তাৰপিছতে মই তেতিয়া মনতে ভাবিছোঁ, মোৰ কিবা বেয়া বেমাৰ হৈছে নি, মোৰ তাতে কান্দিছোঁ মই। তেতিয়া মোক ল'ৰাই মোক বুজাইছে, তাৰপিছত একো হোৱা নাই, তোৰ কেনেকৈ কেঞ্চাৰ হ'ব, ময়ো ইমান ফিল কৰা নাই। তাৰপৰা ঘৰলৈ আহিলোঁ। তাৰপিছতে ঘৰলৈ অহাৰ পিছত এইদৰে অলপ দিন গ'ল। অলপ দিন যোৱাৰ পিছতে মই গেংটক ফুৰিব গুচি গ'লোঁ। গেংটকৰ পৰা ঘূৰি অহাৰ পিছত মোলৈ ফোন আহিলে, ডক্টৰে মাতি পঠিয়ালে। মাতি পঠিয়াই বায়'পচি এখন কৰিব ক'লে। তেতিয়া সেই লেবৰেটৰীলৈ গ'লোঁ। তেতিয়া ডক্টৰনী বাইদেৱে এই জেগাৰ পৰা মাংস কাটি বায়'পচি কৰিলে এখন। তাৰপিছতে বায়'পচি ৰিপৰ্ট আহিবলৈ 3 দিনমান লাগে। তাৰপিছতে ঘৰলৈ আহিলোঁ। অহাৰ পিছতে এদিনে দুপৰীয়া ভাত পানী খাই মেলি ড্ৰয়িং ৰুমতে বহিছোঁ। বহি তেনেকুৱাতে মোলৈ ফোন আহিলে। ফোন অহাৰ পিছত মই সৰু ল'ৰাটোক লৈ গ'লোঁ হস্পিটেললৈ। তাৰপৰা তেতিয়া সেই বাইদেৱে মোক কৈছে যে আপোনাৰ কেঞ্চাৰ হৈছে। তাৰপৰা কিন্তু ইয়াত মই নাজানো মোৰ যে কোনটো ষ্টেজত কেঞ্চাৰ হৈছে, সেইটো মই নাজানো। ইয়াত সেইটো কথা কোৱা নাই। তেতিয়া ডক্টৰৰ ওচৰলৈ সেই ৰিপৰ্ট লৈ পিনে ডক্টৰ নায়কৰ ওচৰলৈ গ'লোঁ। তেতিয়া মই কান্দিবলৈ ধৰিলোঁ যে মই জীৱনতো ভবা নাই মোৰ যে কেঞ্চাৰ হ'ব। মোৰ কোন ষ্টেজ হৈছে মই গমেই নাপাওঁ। আৰু মই মানে ফাইলটো চাব বিচাৰোঁ, কিন্তু মোক ফাইলটো মানে ল'ৰাই মানে ৰাখি দিয়ে, নেদেখায়, মানে মোক কোৱাও নাই যে মই কোন ষ্টেজত আছোঁ। তেতিয়া মানে মোৰ মানে একদম 3rd ষ্টেজ হৈ গৈছিলে। আৰু যদি মই ইয়াত 10 দিনমান থাকিলোহেঁতেন হয়তো মই মৰি গ'লোহেঁতেন। মোৰ মানে গোটেই পেটে চেটে মানে বাগৰি গ'লহেঁতেন। মোৰ এনেকুৱা ছাইডত আহি গৈছিলে,
তাৰপিছতে বেষ্টৰ এনেকুৱা মাজত হৈছিলে, তাৰপিছত এনেকুৱা কাষলি তলৰ এনেকুৱা ছাইডত হৈছিলে আৰু মানে পেটত বাঢ়ি হ'বলৈ আৰু এসপ্তাহমান যদি মই ঘৰত থাকিলোহেঁতেন মোৰ মানে একদম গায়ে ভিতৰত মানে হৈ গ'লহেঁতেন। আগতে বহুতো ঘাত প্ৰতিঘাত মই পাই গৈছোঁ মোৰ জীৱনত, কাৰণ মই মোৰ মানুহটোক হেৰুৱালোঁ। এতিয়া মই দুটা ল'ৰাক মই হেৰাব মই নিবিচাৰোঁ। তাৰপিছতে মই ৰিপৰ্টটো লৈ পিনে ডক্টৰ নায়কৰ ওচৰলৈ গ'লোঁ। ডক্টৰ নায়কে তেতিয়া ৰিপৰ্টটো চাই মেলি তেতিয়া মই ডক্টৰ নায়কৰ ওচৰত যেতিয়া মই কান্দিছোঁ, আপুনি গম পালে বুলি, তেতিয়া ডক্টৰ নায়কে মোক লগে লগে মানে দিল্লীলৈ আপুনি কোনখন হস্পিটেললৈ যাব বুলি ক'লে। তেতিয়া মই একো থিৰ কৰিব পৰা নাই। তাৰপিছতে ডক্টৰ নায়কে এখন হস্পিটেললৈ পঠিয়ালে, ফৰিদাবাদত এখন হস্পিটেল আছিলে। তাৰপিছতে মই দিল্লীলৈ যাবলৈ যুঁজাৰ কৰিলোঁ। ডাঙৰ ল'ৰাটোক লগত লৈ পিনে দিল্লীলৈ গ'লোঁ। দিল্লীলৈ যাওঁতে তাৰপিছতে বহুতৰ মুখত শুনিলোঁ যে ফৰিদাবাদৰ সেইখন হস্পিটেল বৰ ঠিক নহয়। তাৰপিছতে মই চিন্তা কৰিলোঁ, চিন্তা ধাৰষা কৰি পিনে দিল্লীতে থকা এখন কেঞ্চাৰ স্পেচিয়েলিষ্ট এখন ভাল হস্পিটেল BL কাপুৰ সেইখনলৈ গ'লোঁ আৰু সেইখনলৈ গৈ তাত মোৰ ডক্টৰক দেখালোঁ আৰু তাৰ ডক্টৰবিলাক ইমান ভাল, কথা বতৰা ইমান ভাল আৰু যিজনে মোক ডক্টৰক মই দেখালোঁ সেইজন ডক্টৰ হৈছে ডক্টৰ অমিত আগৰৱাল। তেওঁ মোক ক'লে যে আপুনি কিমো ল'ব লাগিব, প্ৰথমেই কিমো ল'ব লাগিব। মইতো হিন্দী ক'ব নাজানো ভালকৈ, ভগা হিন্দী কওঁ। আমি অসমত থকা ইমান ভালকৈ হিন্দী নাজানো। তাৰপিছত তথাপিও তেওঁ ইমান সুন্দৰকৈ বুজাই দিয়ে যে বেমাৰীজন মানে সুস্থ পোৱা নিচিনা লাগি যায়, মানে ইমান ধুনীয়াকৈ সুন্দৰকৈ কয় কথাবিলাক। তেতিয়া মোক এডমিশ্যন দিলে, সেই হস্পিটেলত এডমিশ্যন ল'লোঁ আৰু মোক কিমো দিবলৈ মোক আৰম্ভ কৰিলে। সপ্তাহটোত এটাকৈ, মাহটোত 4টা। কিমোটো এনেকুৱা বস্তু যে কিমো ইমান ষ্ট্ৰং, এটা বা দুটা কিমো ল'লেই মানুহে বহুত দুৰ্বল হৈ যায়, উঠিব নোৱাৰা হৈ যায় বেডৰ পৰা। তেতিয়াও যেতিয়া মোক কিমো দিয়ে তেতিয়াও মই দুৰ্বল হৈ গৈছিলোঁ, কিন্তু মনত সাহস ৰাখিছিলোঁ। আৰু যেতিয়া মই কিমো লওঁ তেতিয়া মোৰ ভৰি হাতবোৰ মানে কোচ খাই যোৱা নিচিনা লাগে, একদম দুৰ্বল লাগে আৰু খুব উইক অনুভৱ কৰোঁ। আৰু তেতিয়া মোৰ ল'ৰাই মোৰ ভৰি হাতবোৰ মালিচ কৰি দিয়ে আৰু মই কি কৰিম একদম এনেকুৱা মানে চটপটাও মানে। তাৰপিছতে তথাপিও মই ধৈৰ্য শক্তি মানে মনত ৰাখি মই 12টা কিমো ল'বলগীয়া হ'ল। আৰু মোৰ 3টা কিমো লোৱাৰ পিছতেই মোৰ চুলিখিনি বহুত ধুনীয়া আছিলে, শকত আছিলে আৰু দীঘল আছিলে। আৰু তেতিয়া সেই চুলি মোৰ লাহে লাহে এনেকুৱা কৰি দিয়া মাত্ৰকেই চুলি মানে সৰহকৈ মানে সৰিব ধৰিলে। আৰু মই তেতিয়া মোৰ সেই গোটেই চুলিখিনি মোৰ সৰি গ'ল। তাৰপিছত তেওঁবিলাকৰ মানে এনেকুৱা ফৰেইন কাণ্ট্ৰিত পাছ কৰি অহা ডক্টৰনীবোৰ আহি পিনে তেওঁবিলাকে মানে এনকাৰেজ কৰে তেওঁলোকে যে চুলি সৰিলেও একো নহয়, আপোনাৰ চুলি আকৌ ওলাই যাব, আপুনি আকৌ নতুনকৈ আপোনাৰ বেমাৰটো ঠিক হৈ আহিলে লাহে লাহে আপুনি আকৌ নতুনকৈ আপোনাৰ চুলি ওলাই আহে, আপুনি ঠিক হৈ যাব। এইদৰে মানে এনকাৰেজ কৰে আৰু বহু কথা কয়, মানে ভাল লাগে। তাৰপিছতে মই যেতিয়া 12টা কিমো লোৱা হৈ গ'ল, মই খুব দুৰ্বল হৈ গৈছিলোঁ। মই খাব নোৱাৰা হৈ গৈছিলোঁ, মই ভাত পানী খাব নোৱাৰা হৈ গৈছিলোঁ। ওটছ আৰু গাখীৰ খাই খায়েই মই মানে জীয়াই আছিলোঁ। আৰু জীয়াই আছিলোঁ এইটো কাৰণে মই মনত মোৰ এনেকুৱা ভাৱ হয়, মই মৰি গ'লে কি হ'ব, যে মোৰ ল'ৰা দুটা কি হ'ব। ল'ৰা দুটা তেতিয়া বিয়া হোৱা নাছিলে, তেতিয়া তাহাঁতৰ বিয়া পাতিবলৈ আছিলে। 12টা লোৱাৰ পিছত ডক্টৰে মোক 1 মাহৰ কাৰণে মোক ঘৰলৈ পঠালে আৰু মই 1 মাহৰ কাৰণে মই ঘৰলৈ আহিলোঁ। 1 মাহ মোক ৰেষ্ট দিলে। যেতিয়া মই কিমো লৈ মই হস্পিটেলৰ ওলাই আহোঁ, হস্পিটেলৰ কাষতে এখন জুচৰ দোকান আছিলে, ফ্ৰেছ জুচ লগে লগে বনাই দিয়ে। তাতে মই যাওঁতেও মই এগিলাচ জুচ খাই যাওঁ আৰু কিমো লৈ অহাৰ পিছতো মই এগিলাচ জুচ খাওঁ। খাই লৈ মই খোজকাঢ়ি আহি আকৌ মই সেই মেট্ৰ'ত উঠোঁ। মেট্ৰ'ত উঠি আকৌ মই 17টা ষ্টেচন পাৰ হৈ তাৰপৰা মই
আহিবলগীয়া হয়। এইদৰে মোক মানে ঈশ্বৰে শক্তি দিছিলে। আৰু চাৰ্জাৰী কৰিলে, মেষ্টেক্টমি কৰিলে মোক। চাৰ্জাৰী হৈ যোৱাৰ পিছত তেতিয়া মোৰ মনটো অকণমান ভাল লাগিছে। মই যে আৰু ঘৰলৈ যাম আৰু মোৰ ট্ৰিটমেণ্ট আৰু খতম হৈ গ'ল। তাৰপিছতে মোৰ মনটো অকণমান ভাল লাগিছে। তেতিয়া মই ঘৰত যামগৈ আৰু মই শান্তি পাম আৰু এতিয়া। তাৰপিছতে ডক্টৰে মোক কোৱা নাই, কিন্তু চাৰ্জাৰীৰ পিছত মোৰ আকৌ 4টা কিমো দিলে। 4টা কিমো দিয়াৰ পিছত তেতিয়াই মই খুব মোৰ মনটো ভাঙি গৈছিলে। তেতিয়া মোৰ 103, 104 এইদৰে মোৰ জ্বৰ আহিছিলে আৰু মই মৰি যাম বুলি ভাবিছিলোঁ। মই কেতিয়াবা এনেকুৱা অৱস্থা হয়, মই হস্পিটেললৈ মানে আহিবলৈ একদম কমজুৰি ফিল কৰোঁ মানে এনেকৈ। কিন্তু তথাপিও মই সেই মেট্ৰ'তেই আহি মই সেই BL কাপুৰ হস্পিটেলখনত মই ৰাজেন্দ্ৰ প্লেচত আহিব লাগে। 17টা ষ্টেচন পাৰ হৈ। চুলি তুলি একদম নাছিলে, একদম মই টকলা হৈ গৈছিলোঁ। মোৰ চুলি তুলি নাছিলে, একদম মই এখন মানে কাপোৰ মাৰি আছিলোঁ বা সৰু এটা টুপি পিন্ধি আছিলোঁ। মই এনেকা অৱস্থা মোৰ হৈছিলে। তাৰপিছতে চাৰ্জাৰী কৰাৰ পিছত এতিয়া কিমো দিলে। মোৰ মানে একদম চিৰিয়াছ অৱস্থা হৈ গৈছিলোঁ মই তেতিয়া। গা চা মই নিজে ধুব নোৱাৰোঁ, মোৰ ল'ৰাই মোক গা ধুৱাই দিয়ে। খোৱা চব কাম মানে মোৰ ল'ৰাই কৰি দিবলগীয়া হৈছিলে। মই একোৱেই কৰিব নোৱাৰা অৱস্থা হৈ গৈছিলোঁ। আৰু এতিয়াও মই দুৰ্বল ফিল কৰোঁ। মোৰ 16টা কিমো ল'বলগীয়া হ'ল। 16টা কিমো লোৱাৰ পিছত এতিয়াও মই ফিল কৰোঁ মোৰ বনবিলাক মানে দুৰ্বল। তেতিয়া মোক ডক্টৰে কোৱা নাই, তেতিয়া যে মোৰ আৰু যে ট্ৰিটমেণ্ট বাকী আছে, মোক ডক্টৰে মোক কোৱা নাই। মই ভাবিছোঁ মোৰ ট্ৰিটমেণ্ট খতম হ'ল আৰু এতিয়া মই ঘৰত যাব পাৰিম। কিন্তু যেতিয়া মই ডক্টৰৰ ওচৰত গৈছোঁ, তেতিয়া মোক ডক্টৰে ক'লে আপুনি আৰু 25টা ৰেডিয়েশ্যন ল'ব লাগিব, কণ্টিনিউ, এদিনো গেপছ নাই। তেতিয়া মই আৰু মোৰ মানে মনত মানে ইমান দুখ লাগিছে, মই মানে একদম কান্দিছোঁ তাতেই মানে। তেতিয়া তথাপিও মানে তেওঁলোকে মোক মানে সাহস দিছে দেই। ডক্টৰবিলাকে মোক মানে সাহস দিছে যে আপুনি ভাল হৈ যাব, চিন্তা নকৰিব, ভাল হৈ যাব, এনেকৈ কৈছে। হস্পিটেলখন এনেকুৱা আছিলে, ইমানেই ভাল হস্পিটেল যে ডক্টৰ মানে কৈ নিদিয়ে কথাবিলাক যে আপুনি যে ইয়াৰ পিছত এইটো হ'ব, ইয়াৰ পিছত এইটো হ'ব, এনেকৈ কৈ নিদিয়ে। ট্ৰিটমেণ্টখিনি লাহে লাহে কৰি থাকে। 25টা ৰেডিয়েশ্যন ল'লোঁ কণ্টিনিউ। তেতিয়া সেই ৰেডিয়েশ্যনৰ মানে ৰুমটো একদম বেছমেণ্টটোৰ তলত আছিলে। আৰু সেইলে তালৈ মোক লৈ যায় ডক্টৰ, আহি মোক তালৈ লৈ যায় পিনে সেই ৰেডিয়েশ্যনৰ মেচিনটো মানে ইমানেই ডাঙৰ আৰু ইমান ভয় লাগে মানে। তেতিয়া মোক সেই বেডত শুৱাই দিয়াৰ পিছতে সেই মেচিনটোতে বেডখন লাগি থাকে আৰু সেই মেচিনটোত মোক শুৱাই দিয়াৰ পিছতে মোক তেওঁ তাৰ পৰা ওলাই আহে আৰু একদম মস্ত গ্লাছ এখন আছিলে, এটা ৰুম, মস্ত ৰুম এটা। আৰু সেই গ্লাছখনৰ ফালৰ পৰা মানে তেওঁলোকে কম্পিউটাৰত মানে কিবা কিবি কৰি থাকে আৰু সেই মেচিনটো অট'মেটিক মানে মোক ৰেডিয়েশ্যনটো দি থাকে। কমেও মানে মই 20 মিনিটমান মানে ল'ব লাগে ৰেডিয়েশ্যন, 20 মিনিটমান ল'ব লাগে। তাৰপিছতে সেইদৰে ৰেডিয়েশ্যন মই 25টা ল'লোঁ, কণ্টিনিউ ল'ব লাগে। মই নোৱাৰোঁ একদম যাবলৈ, মানে মোক ল'ৰাই মানে ধৰি লৈ যায়, মানে এনেকুৱা অৱস্থা হৈছিলে মোৰ জীৱনত। মই সঁচাকৈ বহুখিনি পাৰ কৰিছোঁ মই, কিন্তু প্ৰভুৱে মোক তথাপিও এতিয়ালৈকে মোক মানে ধৈৰ্য শক্তি দিছে আৰু মোক বচাই ৰাখিছে। আজি মোৰ ট্ৰিটমেণ্ট শেষ হোৱা 9 বছৰমান হ'ব। মই ডক্টৰক সুধোঁ মই কিমান দিন জীয়াই থাকিম, এইটো মই ডক্টৰক সুধোঁ। ডক্টৰে হাঁহি পিনে মোক তেতিয়া ডক্টৰে কয় আপোনাৰ মনৰ ওপৰত কথা, এনেকুৱা কয়। তেনেকৈ আজি মোৰ 9 বছৰ পাৰ হৈ গ'ল আৰু ডক্টৰে এইটো কথা কৈছে যে আপোনাৰ বনবিলাক অলপ উইক থাকিব। আৰু আজিও মই এটা বনৰ মানে টেবলেট এটা মই আজিও খাই থাকোঁ। এইটো মানে 10 বছৰ কমপ্লিট কৰিব লাগিব। আৰু 3 মাহৰ মূৰে মই চেকআপত গৈছিলোঁ। 5 বছৰমান মই 3 মাহৰ মূৰে গৈছিলোঁ। মই এবছৰ মূৰে এবাৰ চেকআপত যাওঁ। তাৰপিছত কৰোণা আহি গ'ল। কৰোণাৰ সময়ত তেতিয়া মোৰ আৰু যোৱা নহ'ল। তাৰপিছত এতিয়া বাহিৰৰ পৰা এতিয়া ONGC ডক্টৰ আহে, কপিলাবেন্দ্ৰৰ পৰা ডক্টৰ আহে কেঞ্চাৰৰ, তাতে চেকআপ কৰোঁ ধুনীয়াকৈ, চব ঠিকেই আছোঁ। খালি সেই টেবলেট এটা আছে, সেই টেবলেটটো মই 10 বছৰ খাই থাকিব লাগিব বুলি কয়। আৰু মই ঠিকেই আছোঁ ঈশ্বৰৰ আশীৰ্বাদত এতিয়া। শেষতে এটা কথা ক'বলৈ বিচাৰিছোঁ, আজি মোৰ দৰে অনেক লোক কেঞ্চাৰত ভুগি আছে। তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকে যেন নিজৰ মনটো যেন ভাঙি নিদিয়ে। আমাৰ নিজৰ মনটোৰ ওপৰতে কথা।
মনটো ভাঙি পেলাব নালাগে। মোৰ যে ডাঙৰ বেমাৰ এটা হৈছে বুলি মনটো ভাঙিবলৈ দিব নালাগে। ষ্ট্ৰং থাকিব লাগে। নেগেটিভটো মানুহে ভাবিব নালাগে, সদায় পজিটিভ হৈ থাকিব। হাঁহি মেলি খাই বৈ সুন্দৰকৈ থাকিব। ভগৱানে আপোনাক নিশ্চয় সাহস দিব, আপুনি অনেক দিন জীয়াই থাকিব। এই মোৰ জীৱনৰ কাহিনী। এই জীৱনত মই বহুত ঘাত প্ৰতিঘাত পাৰ হৈ আহিছোঁ। আজিও প্ৰভুৱে মোক জীয়াই ৰাখিছে। সেয়েহে আপোনালোকৰ আগত আজি মই দুআষাৰমান মোৰ জীৱনৰ বিষয়লৈ ক'লোঁ। আজিলৈ আহোঁ, পুনৰ আকৌ আপোনালোকক লগ পাম। ধন্যবাদ।